হয় বিজেপি নীতি আদৰ্শক জলাঞ্জলি দি আজি নৱগঠিত এটি নতুন আঞ্চলিক দল ৰাইজৰ দলত যোগদান কৰিলে শদিয়া জিলাৰ বিজেপিৰ প্ৰাক্তন সভাপতি জ্যোতিষ কৈলে কিহৰ কাৰণে আজি ৰাইজৰ দলত যোগদান কৰিবলগীয়া হ'ল বিজেপি যিহেতু জন্মলগ্নৰ পৰাই বিজেপিত আপোনালোক আছিলে চাওক ৰাইজৰ দলৰ বৰ্তমান যিজন ব্যক্তিয়ে নেতৃত্ব দি আছে শ্ৰীযুত অখিল গগৈ ডাঙৰীয়া ডাঙৰীয়াই ৰাইজৰ দল প্ৰতিষ্ঠা কৰাৰ আগত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন জাতি জনগোষ্ঠীৰ লগত সম্পৰ্ক কৰি অসমৰ সমস্যাসমূহৰ ওপৰত বুজ লৈ আহিব লগা দিনত অসমক কি ধৰণকে সজোৱা হ'ব গঢ় দিয়া হ'ব তাৰ ওপৰত গৱেষণামূলক এক দৃষ্টিভংগী লৈ পেলাই তেখেতে আজি ৰাইজৰ দলৰ নেতৃত্ব লৈ আছে আমি অসমৰ ভৱিষ্যতো তেখেতৰ নেতৃত্বত আমি দেখা পাইছোঁ গতিকে আমি সেই হেতুকে যে ভাৰতীয় জনতা পাৰ্টিৰ দৰে দলটো ত্যাগ কৰি ৰাইজৰ দলৰ লগত আজি যোগদান কৰিছোঁ কিন্তু শাসকীয়তা ইমান বিৰাট দল থকাৰ পাছতো আপুনি ৰাইজৰ দলৰ দৰে সৰু দল এটাত যোগদান কৰি ইয়াৰ অন্তৰালৰ ৰহস্য কি কাৰণটো কি চাওক আপোনালোকে যদি চায় দল যিমান ডাঙৰেই নহওক কিয় যিমান শক্তিশালী নহওক কিয় সত্য প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে কম ব্যক্তি হ'লেও সৰু ব্যক্তি হ'লেও এটা শুভ কৰ্ম কিন্তু কৰিব পাৰে সত্য প্ৰতিষ্ঠা কৰিব পাৰে আমি দেখিছোঁ যে অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত জনগণ ওলাই আহিবলৈ লৈছে আৰু ওলাই আহিব আৰু অসমক শুদ্ধৰ ওপৰত প্ৰতিষ্ঠা কৰিব এইটো আমি অন্তৰকৰণে বিশ্বাস কৰিছোঁ আৰু আহিব লগা দিনত আপোনালোকে দেখা পাব হাৰে হেমজু এজন বিজেপি কৰ্মী হৈ পেলাই বিজেপিৰ প্ৰতি ইমান ডাঙৰ ক্ষোভ কিয় যে ৰাইজৰ দলত যোগদান কৰিব লগা হ'ল চাওক বিজেপি হৈছে ব্যক্তি নিৰ্মাণ হ'লে সমাজ নিৰ্মাণ হ'লে ৰাষ্ট্ৰ নিৰ্মাণ এই মহামন্ত্ৰ ফাঁকি একমাত্ৰ বিজেপি দলৰ কাৰ্যকৰ্তাসকলেই অনুভৱ কৰিব বা কাম কৰিব পাৰিব এনেকুৱা নহয় সেই মহামন্ত্ৰ ফাঁকি আজিৰ তাৰিখত তেখেতলোকে কিমান অনুধাৱন কৰিছে আৰু কাৰ্যক্ষেত্ৰত ৰূপায়ণ কৰিছে সেইটোহে আচল কথা এই মহামন্ত্ৰ ফাঁকি আমি প্ৰতিজন জনগণৰ ওচৰলৈ নি সমগ্ৰ ভাৰতবৰ্ষৰ জনগণে যাতে কাললৈ সঁচা অৰ্থত এই ধৰণকে কাম কৰিব পাৰে আমি তাৰ কাৰণে আঞ্চলিকতাৰ ভেটিটো সুদৃঢ় কৰি আমি অসমখনক আগবঢ়াই নিব খুজিছোঁ আৰু অসম আগবাঢ়িলে অসমৰ দৰে ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি সত্তাসমূহ অসমৰ দৰে সমগ্ৰ ভাৰতবৰ্ষৰ ৰাজ্যসমূহ যদি আগবাঢ়ি যায় ভাৰতবৰ্ষত এদিন প্ৰকৃতাৰ্থত ফেডাৰেল যুক্তৰাষ্ট্ৰ ব্যৱস্থাটো ওপৰত নিৰ্ভৰ কৰি এখন শক্তিশালী ভাৰত নিৰ্মাণ হ'ব বিজেপিৰ শেহতীয়াকৈ যিটো স্থিতি হৈছে যে পুৰণা বিজেপি কৰ্মীক একাষৰীয়া কৰা হৈছে সেই একাষৰীয়া অন্যতম কাৰণ নেকি আপুনি একাষৰীয়া হৈছিল নেকি বিজেপি দলত এইটো মোতকৈও বেছি বৰ্তমান শাসনত থকা ব্যক্তিসকলে আৰু নেতৃত্ব থকা ব্যক্তিসকলে অনুভৱ কৰিব আমিতো যিটো অনুভৱ কৰিছোঁ আমি কাম কৰিবলৈ ওলাই আহিছোঁ কাম কৰাৰ পৰিৱেশ য'ত আছে আমি তাত কাম কৰিবলৈ আহিছোঁ বিজেপিত কাম কৰাৰ পৰিৱেশ নাই নেকি আজিৰ তাৰিখত আপোনালোকে দেখিছে বিজেপিত কি কাম চলি আছে শাসক পক্ষই কি ধৰণৰ কাম কৰিছে আমাতকৈ বেছি আপোনালোকে দেখিছে বিধায়কসকলক সোধক মন্ত্ৰীসকলক সোধক দলৰ নেতৃস্থানীয় ব্যক্তিসকলক সোধক তেখেতলোকে আজিৰ তাৰিখত কি কাম কৰি আছে যিটো বিজেপিয়ে কয় যে বিজেপিত ব্যক্তি পূজা নহয় ৰাষ্ট্ৰ পূজা হয় প্ৰথমে এতিয়া বিজেপিত আপুনি কোনটো দেখিছে ব্যক্তি পূজা হৈছে নে নাই আপোনালোকে দেখা পায়ে আছে মই আকৌ নতুনকৈ ক'ব লাগিব জানো মই নিশ্চয় ক'ব নালাগে আজি আমি ওলাই আহিছোঁ আমাৰ দৰে অজস্ৰজনে ওলাই আহিব খুব কম সময়ৰ ভিতৰতে 1500-1600 কলা কৌশলী শিল্পী খুব কম সময়ৰ ভিতৰতে বিজেপি দলৰ পৰা ওলাই আহিব আৰু শাসকীয় দলৰ কেইবাজনো বিধায়ক অতি কম সময়ৰ ভিতৰতে এই চৰকাৰৰ পৰা ত্যাগ কৰি বেলেগ দলত যোগদান কৰিবৰ কাৰণে মন বান্ধিছে সেই বিধায়কসকল উজনিৰ নামনিৰ নে মধ্য অসমৰ তেখেতসকল অসমক উজনি নামনি ভাগ কৰি লাভ নাই অসমৰেই তেখেতলোকে অসমৰে কিন্তু আজি থকা শাসন দলত নাথাকি অন্য দলৰ যোগেদি তেখেতলোকে সেৱা কৰাৰ মানসিকতা লৈছে মানে আপোনাৰ মতে ২৬ত বিজেপিৰ পতন ঘটাটো নিশ্চিত আহিব লগা দিনত ২৬ত এখন মিত্ৰজোঁটৰ চৰকাৰ হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত